যুদ্ধৰ শেহতীয়া খবৰ কেৱল আকাশ মাৰ্গতেই নহয় মধ্যপ্ৰাচ্যত এবাৰ সাগৰ পৃষ্ঠতো সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ এটা প্ৰচণ্ড শব্দত কঁপি উঠিছে এতিয়া শ্ৰীলংকাৰ সমীপত এটা ভয়ংকৰ বিস্ফোৰণ জাহাজত এশৰো অধিক যাত্ৰী লৈ যোৱা এখন জাহাজত এবাৰ ভয়ংকৰ বিস্ফোৰণ ইৰানী জাহাজ বুলি জানিব পৰা গৈছে সমুদ্ৰত এবাৰ ইৰানীৰ যুদ্ধ জাহাজৰ ওপৰত বৃহৎ এটা ঘটনা সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ এশতকৈও অধিক লোক বৰ্তমানো পানীৰ তলত সন্ধানী আছে বুলি জানিব পৰা গৈছে সাগৰ পৃষ্ঠত বৰ্তমান শ্ৰীলংকাৰ নৌ সেনা বাহিনীৰ অভিযান চলি আছে ৭৮ জনৰো অধিক লোকক বৰ্তমান উদ্ধাৰ কৰা হৈছে গুৰুতৰভাৱে আহত অৱস্থাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পুনৰ মধ্যপ্ৰাচ্যত লৈছে এই মুহূৰ্তত ৱাৰ আপডেট যুদ্ধৰ উত্তেজনাৰ মাজতে মধ্যপ্ৰাচ্যত মাছ সাগৰত ভয়ংকৰ বিস্ফোৰণ এইবাৰ প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিছে সাগৰৰ মাছ ভাগত শতাধিক ইৰানী নাগৰিক ভৰ্তি জাহাজত পানীৰ তলৰ পৰাই ভয়ংকৰ আক্ৰমণ বুলি জানিব পৰা গৈছে এটা ভয়ংকৰ বিস্ফোৰণ পুনৰ কঁপি উঠিছে মধ্যপ্ৰাচ্য শ্ৰীলংকাৰ দক্ষিণ প্ৰান্তত সাগৰ পৃষ্ঠত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এশৰো অধিক লোক সন্ধানী হৈ আছে বৰ্তমানো সাগৰৰ পানীত সাগৰৰ গভীৰতাত সন্ধানী হৈ পৰিছে এশৰো অধিক লোক ভয়ংকৰ বিস্ফোৰণৰ পিছতে শ্ৰীলংকাৰ সেনাৰ শিবিৰত বাজি উঠিছিল সাইৰেন যুদ্ধৰ সাইৰেন বাজি উঠিছিল সেনাৰ শিবিৰত শ্ৰীলংকা সেনাৰ দল তাৎক্ষণিকভাৱে নামি পৰিছিল উদ্ধাৰ অভিযানত শ্ৰীলংকা সেনাৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে সাগৰলৈ ঢপলিয়াইছিল আৰু উদ্ধাৰ অভিযানত নামি পৰিছিল ৭৮ জনৰো অধিক লোকক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ মধ্যপ্ৰাচ্যত বৰ্তমানো এই বিস্ফোৰণৰ দায়িত্ব লোৱা নাই আমেৰিকা যুক্তৰাষ্ট্ৰ অথবা ইজৰাইলে এখনো দেশে বৰ্তমানলৈকে যেটো দায়িত্ব স্বীকাৰ কৰা নাই এই ঘটনাৰ পিছতে হস্তম হৈ উঠিছে পুনৰ এতিয়া শ্ৰীলংকাৰ নৌ সেনা বাহিনী যিকোনো মুহূৰ্ততে আক্ৰমণকাৰীক বিচাৰি উলিয়াই প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া শ্ৰীলংকা নৌ সেনা ইৰানী জাহাজত আক্ৰমণ কৰা আক্ৰমণকাৰীক এৰি নিদিব বুলি হুংকাৰ প্ৰদান কৰিছে শ্ৰীলংকাই পুনৰ এতিয়া মধ্যপ্ৰাচ্যত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা এইবাৰ শ্ৰীলংকাৰ দক্ষিণ প্ৰান্তত সাগৰ পৃষ্ঠত এটা ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গৈছে প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিছে এতিয়া এখন শ্ৰীলংকাৰ সমীপত দক্ষিণ প্ৰান্তত সাগৰ পৃষ্ঠত কঁপি উঠিছে এখন ইৰানী জাহাজ ইৰানী নৌসেনাৰ জাহাজ বুলি জানিব পৰা গৈছে এই জাহাজখনত এশৰো অধিক লোক আছিল আৰু যিসকল লোক বৰ্তমান পানীত সন্ধানী হৈ আছে শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ তৰফৰ পৰা বৰ্তমান উদ্ধাৰ কৰা হৈছে ৭৮ জনক আৰু কিমান লোক আচলতে সাগৰ পৃষ্ঠত সন্ধানী হৈ আছে সেই কথা এতিয়াও জানিব পৰা হোৱা নাই কিন্তু উল্লেখ কৰিব লাগিব যে এই ঘটনাক লৈ বা এই বিস্ফোৰণক লৈ এতিয়ালৈকে কিন্তু দায়িত্ব স্বীকাৰ কৰা নাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে আমেৰিকা আৰু ইজৰাইলৰ ওপৰত এতিয়া সন্দেহ হৈছে যে এই বিস্ফোৰণৰ ঘটনা আমেৰিকা অথবা ইজৰাইলে কৰিছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই আমেৰিকা যুক্তৰাষ্ট্ৰই হওক বা ইজৰাইলৰ তৰফৰ পৰাই হওক কোনো ধৰণৰ এই ঘটনা সন্দৰ্ভত মন্তব্য কৰা নাই ইজৰাইল ডিফেন্স ফৰ্চৰ তৰফৰ পৰাও কেতিয়া টুইট কৰিব এই বিষয়টোক লৈ সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ আছে কিন্তু ইজৰাইল ডিফেন্স ফৰ্চৰ যি এক্স হেণ্ডেলতো এতিয়ালৈকে এই ঘটনাক লৈ কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই আৰু সমান্তৰালভাৱে ট্ৰাম্পৰ তৰফৰ পৰাও এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰা নাই এই বিস্ফোৰণৰ আঁৰত প্ৰকৃততে কোন আছে এতিয়াও কিন্তু জানিব পৰা নাই সমগ্ৰ মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ উত্তেজনা অব্যাহত আছে প্ৰতিদিনে ক্ৰমান্বয়ে এতিয়া উত্তেজনা বৃদ্ধি পোৱাহে দেখিবলৈ পোৱা গৈছে বহু বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই যদিও এতিয়া আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজৰ এই যুদ্ধ যাতে বন্ধ হয় আৰু সকলো যাতে শান্তি আলোচনাত মিলিত হয় তাৰ বাবে দাবী উত্থাপন কৰি আহিছে দাবী উত্থাপন কৰাৰ পিছতো কিন্তু আমেৰিকাৰ তৰফৰ পৰা এতিয়া স্পষ্ট কৰি উল্লেখ কৰিছে যে এতিয়া আলোচনা কৰাৰ সময় উকলিল এতিয়া আক্ৰমণ হ'ব যুদ্ধ দীঘলীয়াকৈ চলিব এনেধৰণে হুংকাৰ প্ৰদান কৰিছে ট্ৰাম্পৰ তৰফৰ পৰা গতিকে এই আক্ৰমণো সাগৰ পৃষ্ঠত কৰা আক্ৰমণো এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ অথবা ইজৰাইলৰে পৰিকল্পনা আছিল বুলি এক প্ৰকাৰ সন্দেহ প্ৰকাশ কৰিছে সমগ্ৰ বিশ্ববাসীৰ সমান্তৰালভাৱে ইৰাণৰ ওপৰত যিহেতু ইৰাণত এতিয়া ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে ইৰাণৰ ৰাজধানী তেহৰানৰ যিকেইটা চৰকাৰী কাৰ্যালয় আছিল সকলোতে এতিয়া আক্ৰমণ অব্যাহত ৰাখিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা কেৱল ইৰাণেই নহয় এই ভয়াৱহ আক্ৰমণৰ বাবে মধ্যপ্ৰাচ্যৰ প্ৰতিটো প্ৰান্তত এক প্ৰকাৰ আকাশ মাৰ্গৰ পৰা ভূপৃষ্ঠলৈকে কেৱল মাত্ৰ শুনিবলৈ পোৱা গৈছে যুদ্ধৰ সাইৰেন আৰু ভয়ংকৰ বিস্ফোৰণ সৌদিৰ যি এটা তেল টাৰ্মিনেল আছিলে সেই তেল টাৰ্মিনেলটো বৰ্তমান ড্ৰোনেৰে আক্ৰমণ কৰিছে ইৰাণৰ তৰফৰ পৰা আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ সমান্তৰালভাৱে আমেৰিকা ইজৰাইল আৰু ইৰাণৰ মাজত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে এফালে ইৰাণৰ তৰফৰ পৰা বিশ্বজুৰি স্তব্ধ হৈ পৰে আমেৰিকা ইজৰাইলে যাতে হেও মানিবলৈ সক্ষম হয় বাধ্য হয় তাৰ
বাবে ইৰাণৰ তৰফৰ পৰাও বিশেষকৈ তেলৰ সমূহক টাৰ্গেট কৰি লৈছে আৰু যাৰ বাবে সৌদিত থকা তেল টাৰ্মিনেলটো এতিয়া ড্ৰোনেৰে আক্ৰমণ কৰিছে ইৰাণৰ তৰফৰ পৰা আৰু ইজৰাইলী যি আক্ৰমণ আছিল তেহৰানত ইজৰাইলী আক্ৰমণ লেবাননতো কৰিছিল আক্ৰমণ ইজৰাইল আৰু লেবাননৰ মাজত পূৰ্বৰ পৰাই যেটো আগ্ৰাসনক লৈ ভয়ংকৰ এক সংঘাত সৃষ্টি হৈ আহিছিল আৰু সেই হিজবুল্লাহ ইৰাণৰ সমৰ্থনত ইজৰাইলক আক্ৰমণ কৰা হুংকাৰ প্ৰদানৰ পিছতে ইজৰাইল আৰু লেবাননৰ মাজতো এতিয়া যুদ্ধ অধিক তীব্ৰতৰ হৈ পৰিলক্ষিত হৈছে আৰু এইবাৰ ইজৰাইলী আক্ৰমণৰ বাবে সিৰিয়া আৰু লেবানন সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে সিৰিয়া আৰু লেবানন সীমান্ত যদিও বন্ধ কৰি দিয়া হৈছে সিৰিয়াত থকা যিসমূহ মাৰ্কিন সেনাৰ ঘাটিত কিন্তু ইৰাণৰ তৰফৰ পৰা ড্ৰোন আক্ৰমণ অব্যাহত আছে এনে অৱস্থাত ইৰাণৰ এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰা যি এয়াৰ ফ'ৰ্চৰ তৰফৰ পৰা ইতিমধ্যে দাবী উত্থাপন কৰিছে যে এখন ইজৰাইলৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছে যে ইৰাণ এয়াৰ ফ'ৰ্চৰ এখন ফাইটাৰ জেট এখন যুদ্ধ বিমানো ইতিমধ্যে বিস্ফোৰণ হোৱা বুলি দাবী উত্থাপন কৰিছে ইজৰাইলৰ এই দাবী যে তেহৰানৰ বিভিন্ন চহৰসমূহত এতিয়া ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক অব্যাহত আছে ইৰাণৰ শক্তি ধ্বংস কৰিবলৈ ধাৰাবাহিকভাৱে ইজৰাইলে আক্ৰমণ অব্যাহত ৰাখিছে বুলি দাবী উত্থাপন কৰিছে সাইপ্ৰাছৰ এটা এয়াৰপৰ্টতো সাইপ্ৰাছৰ এটা বিমানবন্দৰতো ভয়ংকৰ আক্ৰমণৰ ভয়ংকৰ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছিল আৰু যাৰ বাবে এতিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে সাইপ্ৰাছৰ বহুকেইটা স্থান বিশেষকৈ বিমানবন্দৰসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে মুঠতে সমগ্ৰ মধ্যপ্ৰাচ্যত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মধ্যপ্ৰাচ্যৰ প্ৰতিটো স্থানতে আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে আৰু এই উত্তেজনাৰ মাজত এতিয়া মাছ সাগৰতো জাহাজক লক্ষ্য কৰি এতিয়া ইৰাণী জাহাজক লক্ষ্য কৰি দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ কিন্তু এতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰ অথবা ইজৰাইল কোনেও কিন্তু এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ আছে বিশেষকৈ ইৰাণৰ তৰফৰ পৰাও এই কথা জানিবলৈ বিভিন্ন ধৰণৰ সংস্থা ইতিমধ্যে নিয়োগ কৰা হৈছে যাতে এই আক্ৰমণ কোনে কৰিছিল এই আক্ৰমণৰ আঁৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আছে নে ইৰাণ আছে সেই ইজৰাইল আছে সকলো কথা উত্তৰ লাগে এতিয়া ইৰাণকো যেহেতু ইৰাণী নৌসেনাৰ জাহাজত কৰিছে এই ভয়ংকৰ আক্ৰমণ আৰু যদি এই আক্ৰমণত জড়িত তথ্য স্পষ্ট কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা ইজৰাইলৰ তৰফৰ পৰা তেনেহ'লে ইৰাণৰ তৰফৰ পৰা কিন্তু আটাইসমূহ শক্তিশালী বা সকলো সামৰিক শক্তি ব্যৱহাৰ কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ইজৰাইলৰ বিৰুদ্ধে মুঠতে মধ্যপ্ৰাচ্যত এতিয়া পুনৰ আগন্তুক ৪৮ ঘণ্টাত অধিক যুদ্ধৰ ভয়াৱহ এক ৰূপ ধাৰণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ তৰফৰ পৰাও সকলো ইছলামিক শক্তি একত্ৰিত হৈ ইৰাণক সমৰ্থন কৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইললৈ দাবী আনিছে এয়া বিপদ আমি পুনৰ জনাইছো যুদ্ধৰ উত্তেজনাৰ মাজতে মধ্যপ্ৰাচ্যত এয়া মাছ সাগৰত ইৰাণৰ জাহাজক লক্ষ্য ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে ইৰাণৰ জাহাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ মধ্যপ্ৰাচ্যত আকাশমাৰ্গেই নহয় এইবাৰ সাগৰ পৃষ্ঠটো এতিয়া ভয়ংকৰ পৰিৱেশ পৰিলক্ষিত হৈছে শতাধিক নৌসেনাৰ জোৱানসহ শতাধিক নাগৰিক এতিয়া সাগৰ পৃষ্ঠত সন্ধানহীন হৈ পৰা পৰিলক্ষিত হৈছে আৰু এনে প্ৰত্যাহ্বানৰ মাজত শ্ৰীলংকা নৌসেনাৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ সমান্তৰালভাৱে ইৰাণী জাহাজত আক্ৰমণ কৰা কোনো আক্ৰমণকাৰীকে এৰি দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে